এতিয়া আমি আশা ৰাখিছোঁ যে মূল দোষী যিকেইজন আছে মূল দোষী কেইজনক অন্তত ফাঁসিৰ হুকুম হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু কি হয় সেইটো আজি মহামান্য আদালতে কি কৰে তাৰ ওপৰত আমাৰ ভৱিষ্যতৰ কৰ্মপন্থা নিৰ্ভৰ কৰিব। আৰু 25 জন বাকী 25জনক তো সিদিনা 20 তাৰিখৰ যি ৰায়দান হ'ল তেওঁলোকক মুক্ত কৰালে, কিন্তু আমি এই ক্ষেত্ৰত সম্পূৰ্ণ সুখী নহয়। কাৰণ তেওঁলোকৰ ভিতৰতো দোষী ব্যক্তি আছিল বুলি আমাৰ ধাৰণা আছিলে আৰু আমাৰ অধিবক্তাসকলেও এই একে কথাই কৈছে। গতিকে আমি সেই ৰায়দানত যি 25গৰাকীক দোষমুক্ত কৰা হ'ল সেইটো ক্ষেত্ৰত আমি সম্পূৰ্ণ সুখী নহয়। ইয়াৰ পিছত আমি তেওঁলোকৰ বিপক্ষেও কি কৰিব পাৰোঁ আমি সেইটো হয়তো পিছত আলোচনা বিবেচনা কৰিম আৰু আমাৰ অধিবক্তাসকলৰ লগতো আলোচনা কৰিম, কৰি পেলাই আমি পৰৱৰ্তী কাৰ্যপন্থা হাতত